প্রথমে আমার সংবাদকর্মীদের ধন্যবাদ জ্ঞাপন করেছি যে আমি একাধিক বিষয়ের উপর আমি আজকে সরকার মধ্যে অনুষ্ঠিত করেছি। পাশাপাশি আমার এই কার্যসূচিটি পশ্চিম নলবাড়ি ব্লক কংগ্রেস কমিটির সম্মানীয় সভাপতি বিশ্বজিৎ মহন্তর নেতৃত্বতে অনুষ্ঠিত হৈছে আজি সংবাদ মেল। যেহেতু আপোনালোকে বেনাৰত দেখিছে যদিও বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয় হয়, কিন্তু প্ৰকৃতাৰ্থত এই সংবাদ মেল পশ্চিম নলবাৰী ব্লক কংগ্ৰেছ কমিটিৰ সৌজন্যত হৈছে। আমি কেইবাটাও বিষয়ৰ ওপৰত আচলতে এই সংবাদ মেল আমি অনুষ্ঠিত কৰিছোঁ যে আমাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন। আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত বৰক্ষেত্ৰী বৰভাগ বা আমাৰ পশ্চিম নলবাৰীৰ ৰাইজে কেনেদৰে বিজেপি দলক প্ৰতিহত কৰা যায় ইত্যাদি বিভিন্ন ওপৰত আমি জনসাধাৰণৰ ওচৰত আমি কি কৰিম গৈ ইত্যাদিৰ ওপৰত আলোচনা কৰাৰ কাৰণে আমি ইতিমধ্যে বিভিন্ন সময়ত বিভিন্ন আমি সভা সমিতি কৰিছোঁ। মূল কথাটো হ'ল আজিৰ যদিও পঞ্চায়ত নিৰ্বাচনৰ বিষয়ৰ ওপৰত আমি কম, কিন্তু ইয়াত সাম্প্ৰতিক পৰিস্থিতিত বিভিন্ন টেলিভিশ্যন বা বাতৰিত আজি বিজেপি দলৰ কিছুমান নেতাৰ বিৰুদ্ধে প্ৰচাৰ কৰিছে আৰু সেই সম্পৰ্কত আমাৰ আটাইখিনি কথা হাত ধৰিব। আমাৰ আজি যিটো যিয়ে এই অনুষ্ঠানটো বা সংবাদ মেলটো অনুষ্ঠিত কৰিছে তেখেত বিশ্বজিৎ মহন্ত আৰু আমাৰ মাজত উপস্থিত আছে নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সুলেমান ডাঙৰীয়া। দুয়োজনকে পৰ্যায়ক্ৰমে আজিৰ সংবাদ মেলৰ ওপৰত বৃহৎভাৱে হোৱাৰ কাৰণে অনুৰোধ কৰিছোঁ। নমস্কাৰ, আপোনালোকক আটাইকে আমাৰ আজি এই অনুষ্ঠানত স্বাগতম জনাইছোঁ। আজি আমাৰ এই সংবাদ মেলখন আমি আহ্বান কৰা হৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনত। বৰ্তমানৰ এই চৰকাৰখনে স্বচ্ছতা আৰু নিকাৰ ওপৰত তেওঁলোকে বহুত হেৰি ৰাখি পেলাই তেওঁলোকে শাসন দিয়ে বা তেওঁলোকৰ এটা আদৰ্শ লৈ পেলাই আগবাঢ়ি আছে। কিন্তু তেওঁলোকৰ এই আদৰ্শ আমি দেখিব পাওঁ ঘূণে ধৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকৰ যিবিলাক নেতৃস্থানীয় ব্যক্তিয়ে তেওঁলোকৰ যিটো মানে তলৰ খাপৰ নেতাৰ পৰা ওপৰৰ খাপৰ নেতালৈ তেওঁলোকৰ যিবিলাক নৈতিক স্খলন হ'বলৈ ধৰিছে, সেইকাৰণে আজি আমি এই সংবাদ মেলখন আহ্বান কৰিছোঁ। আৰু এই সংবাদ মেলতে আমি আপোনালোকক জনাওঁ যে এই অলপতে হৈ যোৱা আমাৰ লোকসভা নিৰ্বাচনৰ পৰাই আমাৰ পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ অন্তৰ্গত আমাৰ দৰঙীপাৰা বৰ্তমান আমাৰ পশ্চিম নলবাৰীৰ অন্তৰ্গত দৰঙীপাৰা দুৱাৰকাঠা পঞ্চায়তৰ বাসিন্দা। তেওঁ বৰ্তমান টিহু মানে আমাৰ এই মণ্ডলৰ সভাপতি বিজেপিৰ শৈলেন্দ্ৰ কুমাৰ কলিতা ডাঙৰীয়াই তেওঁ মহিলাৰ অসৎ ইংগিতেৰে ইতিমধ্যে সংবাদ মহলত শীৰ্ষস্থান দখল কৰিছে। কাৰণ যদি মহিলাই যদি এই দলটোত বিজেপি দলত তেওঁলোকে যদি নিৰাপত্তাহীন হৈ পৰে আগন্তুক দিনত, তেনেহ'লে তেওঁলোকে নীতি আদৰ্শৰ কথা কোৱা এই বিজেপি চৰকাৰৰ মহিলাই আগন্তুক দিনত কিদৰে আগবাঢ়িব তেওঁলোকৰ দলীয় কাম কাজত। আৰু আমি তেওঁলোকক এই কাণ্ডৰ বাবে, এই সভাপতিৰ এই কাণ্ডৰ বাবে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ তৰফৰ পৰা। আৰু আগন্তুক আমি নিৰ্বাচনত আমি ৰাইজকো আহ্বান জনাইছোঁ, তেখেতসকলে স্বচ্ছতা আৰু নিকাৰ কথা কোৱা এই বিজেপি গভৰ্ণমেণ্টৰ মানে চৰকাৰৰ এই তেওঁলোকৰ পালি নেতাসকলৰ ওপৰত তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণেৰে তেওঁলোকৰ স্বচ্ছতা আৰু নিকাৰ প্ৰতি তেওঁলোকে সন্মান জনাব বুলি মই আশা ৰাখি
মই বক্তব্যলৈ আমাৰ জিলা সাধাৰণ সম্পাদক কংগ্ৰেছ কমিটিৰ চলেমান আলী ডাঙৰীয়াক মই আগবঢ়াই দিছোঁ। আজি সংবাদ মাধ্যমৰ যিসমূহ অনুষ্ঠানৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহু ব্যস্ত ইতিমধ্যে পঞ্চায়তৰ ৰণতন্ত্ৰ বাজি উঠিছে, কাজে কামে আমি লাগি আছোঁ, তৎসত্ত্বেও দৌৰি আহিবলগীয়া হৈছে। আজি আমি দলবিলাক ৰাজনৈতিক দলসমূহ যথেষ্ট লজ্জিত হৈছোঁ। ভাৰতীয় জনতা পাৰ্টীও এটা ৰাজনৈতিক দল, আমাৰ দলো এটা ৰাজনৈতিক দল। আজি ফেচবুক অন্যান্য সংবাদ মাধ্যমত বিয়পি পৰিছে আজি ভাৰতীয় জনতা পাৰ্টীৰ বৰক্ষেত্ৰীৰ মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি শৈলেন্দ্ৰ কলিতাৰ যিখিনি কুকাণ্ড, আজি স্ত্ৰী নাৰী সমাজৰ শালীনতাত আজি আঘাত, গভীৰ মিঠা টোপনি আৰু টোপনিত আজি নাৰীক অশালীন প্ৰস্তাৱ, অশালীন আচৰণে আমাকো লজ্জিত কৰিছে। যি বিজেপি দলে নাৰীসকলৰ বহুত কথা কয়, নাৰীসকলৰ বিকাশৰ কথা কয়, নাৰীসকলৰ উন্নয়নৰ কথা কয়, আৰু সেই মহিলাসকলৰ প্ৰতি যি এটা শালীনতা হানি কৰিছে সভাপতিয়ে, দলৰ সভাপতিয়ে গ্ৰাছৰুট লেভেলত তৃণমূল পৰ্যায়ত আমাৰ নাৰী সমাজ, চাহে কংগ্ৰেছৰে হওক, চাহে ভাৰতীয় জনতা পাৰ্টীৰে হওক, আজি মুকলিভাৱে দলৰ বিভিন্ন দিশত আগবাঢ়ি আহিছিল। আৰু আজি নাৰীসকলৰ যি স্বাধীনতা অসৎ প্ৰক্ৰিয়াৰে, অসৎ মন্তব্যৰে আজি ভীতিগ্ৰস্ত কৰি তুলিছে। যি বিজেপি দলে সমাজ, চাহে কংগ্ৰেছৰে হওক, চাহে ভাৰতীয় জনতা পাৰ্টীৰে হওক, আজি মুকলিভাৱে দলৰ বিভিন্ন দিশত আগবাঢ়ি আহিছিল। আৰু আজি নাৰীসকলৰ যি স্বাধীনতা অসৎ প্ৰক্ৰিয়াৰে, অসৎ মন্তব্যৰে আজি ভীতিগ্ৰস্ত কৰি তুলিছে। যি বিজেপি দলে নাৰী সমাজৰ বিকাশৰ কথা কয়, সবলীকৰণৰ কথা কয়, সাত্বিকতাৰ কথা কয়, নৈতিকতাৰ কথা কয়, আজি বিজেপি দলৰ এই তৃণমূল পৰ্যায়ৰ নেতা, প্ৰধান নেতা, দলৰ সভাপতি, দলৰ কাণ্ডাৰী শৈলেন্দ্ৰ কলিতাই নিজৰ সমাজৰে অগ্নিস্বৰূপ কেনেধৰণৰ শালীনতাৰে ইংগিত দিছে আজি সকলে জানিছে। আৰু আমি আমাৰ দলৰ মজিয়াৰ পৰা, দলৰ ফালৰ পৰা আমি গৰিহণা জনাইছোঁ। আৰু অতি সোনকালে তেওঁলোকে তেওঁৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰি নাৰী সমাজক ঘৰৰ পৰা আঁতৰ কৰি ৰাখিবলৈ, নাৰী সমাজক মুক্তভাৱে যিকোনো দলৰ ক্ষেত্ৰত আগুৱাই অহাৰ কাৰণে এটা প্ৰেৰণা যোগাই তেওঁক যাতে দলে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে আমি দাবী জনাইছোঁ। লগতে বিজেপি দলৰ এই সভাপতিজনক আমি আমাৰ দলৰ ফালৰ পৰা, কংগ্ৰেছ দলৰ ফালৰ পৰা তীব্ৰ গৰিহণাৰে আমি প্ৰতিবাদ জনাইছোঁ।